এইয়া চৰাইৰ কাকলিৰে সৈতে বিনন্দীয়া প্ৰকৃতিৰ মাজত আমাৰ কুঁহিয়াৰ বাৰী আমাৰ মাৰ ঘৰৰ এয়া চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এয়া কুঁহিয়াৰ পেৰা দুৰ্লভ দৃশ্য দুৰ্লভ বুলি এইকাৰণেই কৈছোঁ আজিকালি গাঁওসমূহতো কুঁহিয়াৰ খেতি কোনোবা দুই এঘৰতহে আছেগৈ আৰু বিশেষকৈ এনেকৈ মহেৰে কুঁহিয়াৰ পেৰা দৃশ্যটো আজিৰ দিনত আমাৰ গাঁও সমাজতো দুৰ্লভ হৈ পৰিছে এয়া আমি মাৰ ঘৰলৈ গৈছিলোঁ দুদিনমান আগতে তাত কুঁহিয়াৰ পেৰোঁতে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ এয়া কুঁহিয়াৰ পেৰি ৰস কৰিলে তাৰপাছত এয়া জুই দিছে এই জুই দিয়াটোক আকৌ কুঁহিয়াৰৰ ৰসৰ জুই দিয়াটোক জাল মৰা বুলি কয় এয়া জাল মাৰি আছে এয়া উতলিছে আৰু ৰস গুড়ৰ ফুট উঠিব হৈছে আৰু এয়া সূতা কটা বুলি কয় এনেদৰে চাই গুড়টো ভালদৰে পাগ উঠিছেনে নাই সেইটো চাই তাকে সূতা কটা বুলি কয় এয়া হৈছেগৈ আৰু এয়া দাদাহঁতে কৰি আছে তাৰপাছত এয়া নমাই আনি এয়া এনেকৈ ঘুটিব এতিয়া সেইজনী আমাৰ আই মানুহে খুব চখ পাইছে তাইও অকণমান লৰাই চাইছে আৰু এনেকৈ ঘুটি সেয়া এতিয়া লিকটীয়া গুড় ভৰাইছে পটুৱাত এনেকৈ আই মানুহেও চখতে গুড় খাইছে তাৰপাছত এতিয়া এনেকৈ ঘুটি আৰু জোৰা গুড় হ'বগৈ গুড় টান মাৰিবগৈ আমি তেতিয়ালৈ নৰলোঁ